ভোগালী বিহুৰ বতৰত শ্ৰোতা দৰ্শকক নমস্কাৰ জনাই গুৰু দেৱদামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰৰ খণ্ড 11লৈ আগবাঢ়িছোঁ। ৰজা পৰীক্ষিত নাৰায়ণে দূতৰ আগত খবৰ পঠাই যেতিয়া প্ৰভু দেৱদামোদৰক ৰাজ্যৰ বাহিৰত অৰ্থাৎ শংখ নদী পাৰ কৰি থব কৈছিল, তেতিয়া বহু সংখ্যক ৰাজবিষয়াকে আদি কৰি প্ৰজা ভক্ত শিষ্যই কান্দি কান্দি শকত আকুল হৈ পৰিছিল। সেই সময়ত গুৰু দেৱদামোদৰে কৈছিল, শুনা ৰাজদূত, এইটো কথা সত্য হয়, স্বৰূপে নৃপতি ঐতে থাকিব নিদিয়। আৰু তেওঁৰ ভকতসকলক কৈছিল, আমাক কৰিলে আদেশ নিকাল নৃপতি, কাণেই কাণ্ঠা গান্ধী হবে চলি সম্প্ৰতি। আৰু ঐতে থাকিতে নালাগে শুনিতে, নৃপৰূপে ঈশ্বৰে আদেশ কৰিলেক। এই ৰাজ্যৰ ভোগ এহিমানে সমাপত, কিবা কৃপা কৰি হৰি আমাক খেদন্ত। গুৰু দেৱদামোদৰ যে শুদ্ধ সিদ্ধ ইতিবাচক চিন্তাৰ ধাৰক বাহক পথ প্ৰদৰ্শক, এই কথাবিলাক উক্ত পদত স্পষ্ট। মানুহৰ সুস্থিৰতাৰ হেতু নীতি পদ্ধতি আত্ম অনুশাসনৰ ধাৰা প্ৰয়োগৰ বাবে ব্ৰহ্মাই বেদ আদি শাস্ত্ৰ সৃষ্টি কৰিছিল। সেয়া ঋষিমুনিসকলৰ মাজত ক্ৰিয়াশীল হৈ ফোট ধাৰণ কৰা চন্দনৰ দৰে অতি মিহি অতি মধুৰ সুবাসিত কৰি সাধাৰণ জনজীৱনৰ মাজলৈ বয়াই অনা হৈছিল। আৰ্য জাতিৰ মাজত সেই বেদৰ প্ৰক্ৰিয়া আৰম্ভ হয়। অনাৰ্যবোৰে বেদ আদি শাস্ত্ৰৰ নীতি আচাৰ আদি শুনিব ইচ্ছা নকৰে। শুনিলে কিবা নহয় কিবা প্ৰক্ৰিয়া আৰম্ভ হয়। বেদ আদি শাস্ত্ৰৰ বাণী অথবা শ্লোকৰ তাৎপৰ্যই হৃদয় মন মগজুত খুন্দিয়াব ধৰে। সেই পৰ্যায়ত চেতন অৱচেতনলৈ পৰ্যবসতি কৰিলে তাৎপৰ্যৰ সোৱাদ মধুৰতাৰ জুতি লোৱা নহয়। কিয়নো বেদ আদি শাস্ত্ৰৰ গূঢ়তত্ত্ব শ্ৰৱণ কীৰ্তন আৰু লেখন কৰিলে মানুহৰ মন আচাৰ বিচাৰ বুদ্ধি আদি ভাবিব নোৱাৰা ধৰণে পৰিশোধিত হৈ ঈশ্বৰ বিষ্ণুত সেৱাত ব্ৰতী হয় আৰু ভগৱানৰ লগত বহু অংশে যোগাযোগ স্থাপন হয়। অৱশ্যে এয়া আমি স্বাভাৱিক ভাৱেৰে বুজিব বা অনুভৱ কৰিব নোৱাৰোঁ। এই অৱস্থাত উপনীত হ'ব পাৰে একমাত্ৰ গুৰুৰ ওচৰত শৰণ লৈ বিষ্ণু মন্ত্ৰেৰে দীক্ষিত হৈ গুৰুবাণী সাৰগত কৰা একান্ত ভক্ত শিষ্যসকলেহে। তেজ মঙহ হাড় পৰিশোধিত হ'বলৈ সাত্বিক খাদ্য সংযমী মন মগজু নীতিমূলক চিন্তা আদিৰে নিয়ন্ত্ৰিত কৰিলে কলুষতীয়া নাইকিয়া হ'ব। তেনে চিন্তাবিদে বেদ আদি শাস্ত্ৰৰ সূক্ষ্মাতি সূক্ষ্মাণু জ্ঞানতত্ত্ব লাভ কৰি ঈশ্বৰৰ মুখামুখি হ'ব পাৰিছিল। ঋষিমুনিসকলৰ এনে শুদ্ধতাৰ বাবে ঋষিসকলে ধ্যান কৰি ঈশ্বৰক সন্তুষ্ট কৰি নিজৰ সন্মুখত উপস্থিত কৰিব পাৰিছিল। কাৰণ ঈশ্বৰ ভক্তৰ অধীন হয়। এনে বিষয়ৰ কাহিনী বা সক্ষমতা কেতিয়াবা আমাৰ মনত অতিৰঞ্জিত সাধু হয়, কেতিয়াবা ভাবিব নোৱাৰা চিন্তা নকৰা অৱজ্ঞাৰ সাধু হয়। মানৱৰূপে জন্মি সৃষ্টিকৰ্তা পালনকৰ্তা আৰু সংহাৰকৰ্তা পৰমেশ্বৰৰ লগত সম্বন্ধ কৰাৰ সাধনা থাকিবই লাগিব। সাধাৰণভাৱে আমি অনুভৱ কৰিব পাৰোঁ যে মঞ্চত থিয় হৈ গীত এটা পৰিৱেশন কৰিবলৈ আমি কিমান ধৰণে কেনে পৰ্যায়েৰে কি নীতি নিয়ম পালন কৰাৰ বাবে অভ্যাস কৰিব লগা হয়, সেয়াও অনুধাৱনৰ বিষয়। মহাভাৰতৰ বিদুৰ ধনত নিক্ষীণ হ'লেও তেওঁৰ আত্মা দেৱকুলৰ বাবে শ্ৰেষ্ঠ। সেইহেতু শ্ৰীকৃষ্ণই তেওঁৰ আতিথ্য গ্ৰহণ কৰে। মানুহৰ সদাচাৰৰ আধাৰ হৈছে সংস্কাৰিত আত্মা। আত্মা সদাচাৰী হ'বলৈ কৰ্ম চিন্তা চৰ্চা আধ্যাত্মিক হ'ব লাগিব। অৰ্থাৎ বেদ আদি শাস্ত্ৰৰ শ্লোকৰ বচনেৰে সংযত হৈ জীৱন পৰিক্ৰমা পৰিচালিত হ'ব লাগিব। হাই উৰুমি কৰি নেতৃত্বৰ বাবে ছল কৰি হিংসা কৰি সত্যক ঢাকি আক্ৰোহী কাৰ্যত লিপ্ত হ'লে অথবা সমাজত অন্যায় অনীতিৰে কাম কৰিলে আত্মাৰ বেদনা অনুভৱ কৰা নাযায়। আত্মা পৰমাত্মাত বিলীন হ'বলৈ সৎকৰ্ম সৎ চিন্তা অতীৱ প্ৰয়োজন। তাকে আধ্যাত্মিক গুণ বুলি কোৱা হয়। সমাজ সত্য শিৱ সুন্দৰ
প্ৰতিগৰাকী লোক সমাজত সুস্থিৰভাৱে চলিবলৈ আধ্যাত্মিকতাৰ বীজ মন মগজুত আৰু হৃদয়ত বন্দী কৰি ৰাখিব লাগিব। সমাজ দৰদী মানৱে মানৱৰ হিত কাৰ্য কৰে, হিত উপদেশ দিয়ে আৰু হিত ভাৱনা বিলাই দিব পাৰিলে আত্মা শুদ্ধ হৈ থাকে। যেনে মহাভাৰতৰ বিদুৰ। ৰাতিপুৱা টোপনিৰ পৰা সাৰ পাই বিচনাতে ভগৱানক চিন্তা কৰাজনে, ভগৱানৰ ওচৰত আত্মসমৰ্পণ কৰাজনে কাৰো অন্যায় ভাবিব নোৱাৰে, কাকো অভব্য আচৰণ কৰিব নোৱাৰে, কাজে তেওঁৰ আত্মা শুদ্ধ হৈ থাকে। সহনশীল অভ্যাস থকা ভাল, নেতিবাচক বৰ্জন কৰি ইতিবাচক মাত কথা কাৰ্য ব্যৱস্থাৰে আগবঢ়া ভাল। তাকে কৰিব নোৱাৰিলে নিজক অসন্তুষ্ট কৰিব নালাগে। অসন্তুষ্টিৰ ভাৱ পোষণ কৰি থাকিলে দেহৰ তেজ, মাংস, মন, মগজু আদি দুৰ্বল হয়, কলুষিত হয়, সুখ হৰণ হয়। সহজ আৰু সৰলীকৰণে জীৱন সুখী কৰে। ধ্বংসমূলক ভেদভাৱে নিজক ব্যৰ্থতাৰ পিনে টানি থাকে। ভগৱান আঁতৰি যায়। ভগৱানৰ কৃপা দৃষ্টিৰে তেতিয়াহে অনবৰত থাকে যেতিয়া সৎগুৰু সন্তগুৰুৰ ওচৰত শৰণ দীক্ষাৰে দীক্ষিত শিক্ষিত হৈ সেই ধাৰণাৰে সেই কাৰ্যক্ষেত্ৰত কাৰ্যকৰণ কৰিব পাৰে। গুৰু দেৱদামোদৰৰ ধৰ্মৰ নীতিও তাতে বান্ধ খাই আছে। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰৰ খণ্ড 11 সমাপ্ত। ধন্যবাদেৰে অনন্ত কুমাৰ শৰ্মা।